হয় পাৰ্থ গুৰুত্বপূৰ্ণ খবৰ মানে আচলতে দিল্লীত এতিয়া আপোনাৰ ঠেটুৱৈ ধৰা জাৰ আৰু এই ঠেটুৱৈ ধৰা জাৰত প্ৰায় 9ৰ পৰা 10 ডিগ্ৰী দিল্লীৰ যিটো তাপমাত্ৰা গতিকে এই ঠেটুৱৈ ধৰা জাৰত অসমবাসীৰ বাবে গৰম খবৰ আছে আৰু এই গৰম খবৰ হ'ল অসম আলফাৰে হ'বলগীয়া যি কেন্দ্ৰীয় চৰকাৰৰ চুক্তি সেই চুক্তি আজি 5 বজাত সন্ধিয়া সম্পন্ন হ'ব স্বাক্ষৰিত হ'ব ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আপোনালোকে জানে যে দুদিন আগতে আহি দিল্লীত বাহৰ পাতিছেহি আলফাৰ কেন্দ্ৰীয় নেতৃত্ব আৰু তেওঁলোকৰ কৰ্ম পৰিষদৰ 16 গৰাকীকৈ সদস্য তাৰ আগতে দুজনকৈ কেন্দ্ৰীয় নেতৃত্বৰ শীৰ্ষ নেতাই আহি দিল্লীত বাহৰ পাতিছিল তেওঁলোকে চুক্তিৰ সন্দৰ্ভত সকলো কাম কাজ তেওঁলোকে প্ৰস্তুত কৰি তুলিছিল আৰু আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সন্মুখতে এই চুক্তি স্বাক্ষৰ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ 10:30 বজাত অসম ভৱনত আহি উপস্থিত হোৱাৰ কথা তাৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব আৰু তাৰ পিছত গুটেই যদি সেই সন্দৰ্ভত চুক্তি সন্দৰ্ভতে কিবা পাতিবলগীয়া আছে সেইখিনি তেওঁলোকে পাতিব আৰু যদি কিবা আৰু পেকেজৰ কথা ঘোষণা কৰিবলগীয়া আছে সেই পেকেজৰ কথা ঘোষণা হ'ব মুঠৰ ওপৰত আজি যিখিনি শিডিউলড নিয়ম নীতি নিৰ্ধাৰিত সময়সূচী যিবোৰ আছে নিৰ্ধাৰিত যিবোৰ কাম কাজ আছে সেয়া হ'ল আজি পুৱাৰ ভাগত 10:30 বজাত মুখ্যমন্ত্ৰী অসম ভৱনলৈ আহিব তাৰ পিছতে তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিব আৰু তাৰ পিছতে বিয়লি ভাগত গোটেই কামবোৰ আৰম্ভ হ'ব প্ৰায় 3মান বজাত আলফাৰ কেন্দ্ৰীয় নেতৃত্ব আৰু কৰ্ম পৰিষদৰ নেতাসকলক গৃহ মন্ত্ৰালয়লৈ লৈ যোৱা হ'ব তাত তেওঁলোকে গৃহ মন্ত্ৰালয়ৰ সৈতে আৰু এখন বৈঠকত মিলিত হ'ব চুক্তিৰ পূৰ্বে তাৰ পিছত তেওঁলোকক কেন্দ্ৰীয় গৃহমন্ত্ৰী বহিবলগীয়া কোঠাটোলৈ সোমোৱাই নিয়া হ'ব তাত তেওঁলোকক বাবে লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছে বুলিও আমাক জনাইছে তাত তেওঁলোকক চাহ দিয়া হ'ব আৰু তাৰ পিছতেই যেতিয়া গোটেই প্ৰস্তুতি সম্পূৰ্ণ হৈ থাকিব তাৰপিছত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ওলাই আহিব কেন্দ্ৰীয় গৃহ সচিব থাকিব গৃহ মন্ত্ৰালয়ৰ অন্যান্য শীৰ্ষ বিষয়াসকল থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থাকিব আৰু আলফাৰ কেন্দ্ৰীয় কমিটিৰ লগতে কৰ্ম পৰিষদৰ যি নেতৃত্ব আছে তেওঁলোকো থাকিব আৰু জনগোষ্ঠীয় নেতাসকলো থকাৰ কথা আছে তেওঁলোক কালি ইতিমধ্যে আহি পাইছে দিল্লীত তাৰপিছত তেওঁলোকৰ সন্মুখতেই এই ঐতিহাসিক আলফা চুক্তি স্বাক্ষৰিত হ'ব যিখন চুক্তিত বহু কথা আছে বুলি ইতিমধ্যে চৰ্চা লাভ কৰিছে গালিবুৰ ৰহমান আমি অকমান আপোনাক ৰখাই এটা প্ৰশ্ন সুধিব বিচাৰিছো এইখিনিতে আপুনি যেহেতু উল্লেখ কৰিছে জনগোষ্ঠীয় নেতাসকল তাত উপস্থিত হৈছে আৰু এই চুক্তিৰ সন্দৰ্ভত আটাইতকৈ আন এটা গুৰুত্বপূৰ্ণ প্ৰসংগ হৈছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ যেটো বিষয়ৰ বাবে দীৰ্ঘদিনীয়া এক প্ৰকাৰ প্ৰতিবাদ দাবী উত্থাপন হৈ আহিছে আৰু এই আলফা শান্তি চুক্তিৰ সমান্তৰালভাৱে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো উত্থাপন হৈছে কিমান দূৰ সম্ভৱ যে 6 জনগোষ্ঠীয়ে সম্পূৰ্ণৰূপে সুখী হ'ব এই চুক্তিৰ পিছত চাওক পাৰ্থ চুক্তিখনত কি আছে স্পষ্টকৈ সেই কথা এতিয়াই কৈ দিয়া টান কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো উত্থাপন হৈছিল আৰু আলফাই তেওঁলোকৰ যিবোৰ আলোচনা আছিল যিবোৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে কৰা আলোচনা আছিল কেৱল তাত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো তেওঁলোকে উত্থাপন কৰিছিল আৰু ভূমি অধিকাৰৰ প্ৰসংগ অসমীয়া মানুহৰ সাংবিধানিক ৰক্ষা কৱচৰ প্ৰসংগ তেওঁলোকে উল্লেখ কৰিছিল কিন্তু সদশেষত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো কথা সেই কথাটো সম্ভৱ হৈ নুঠিব পাৰে বুলি আমি এটা ইংগিত পাইছো স্পষ্ট নহয় মই এতিয়াও কওঁ যে এই কথাটো স্পষ্ট নহয় কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো হয়তো উলমি ৰ'ব আৰু যেহেতু শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ উদ্যোগত বা কেন্দ্ৰীয় চৰকাৰে যেহেতু ইতিমধ্যে এটা সমষ্টি পুনৰ নিৰ্ধাৰণ এটা বিষয় হৈ গৈছে অসমত ডিলিমিটেশ্যন বুলি আমি যাক কৈছোঁ যাক লৈ খুব চৰ্চা হৈছিল গতিকে সমষ্টি পুনৰ নিৰ্ধাৰণেহে আচলতে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰিব পাৰিব বুলি আলফাও পতিয়ন গৈছে এই মুহূৰ্তলৈকে আৰু তাৰ জৰিয়তেহে সমষ্টিবোৰৰ যিবোৰ ৰাইজ অসমৰ ৰাইজ সেই তাক সংৰক্ষণ কৰিব পৰা যাব তেওঁলোকৰ অস্তিত্ব সংৰক্ষণ কৰিব 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিলেও তেওঁলোকৰ আচলতে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা নহয় এই ধৰণৰ কথাবোৰ ফাইনেলি চূড়ান্ত হৈছে বুলি আমাৰ এটা ধাৰণা হৈছে কাৰণ যিবোৰ কথা বতৰা আমি পাতিছোঁ তাত ইংগিত পোৱা গৈছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো হয়তো উলমি ৰ'ব আৰু ডিলিমিটেশ্যন যিটো সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো হৈ যোৱাৰ বাবে সেই প্ৰক্ৰিয়াটোৰ জৰিয়তে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা হ'ব বুলি আলফা এই মুহূৰ্তলৈকে পতিয়ন গৈছে তেওঁলোকে মূলতঃ এটা কথা কৈ আছে যে আলফাৰ যিখন প্ৰস্তাৱিত চুক্তি সেই চুক্তিখনত উন্নয়নমূলক পেকেজৰ কথা কিছু কৈছে উন্নয়নমূলক প্ৰকল্প অসমলৈ আহিব কেইবা লাখ কোটি টকাৰ আচলতে আৰু তাৰ ভিতৰত ক্ৰীড়া প্ৰকল্প আছে দৰঙী কলা কৃষ্টি ঐতিহ্য
এটা প্ৰকল্পৰ কথা আছে, বিশ্বমানৰ ক্ৰীড়া প্ৰকল্পৰ কথা আছে, ফুটবল ফিল্ডৰ কথা আছে, ফুটবল আচলতে ষ্টেডিয়ামৰ কথা আছে, ভলীবল ষ্টেডিয়ামৰ কথা আছে, আৰু তাৰ লগতে আৰু উৎপাদনমুখী কিছু প্ৰকল্পৰ কথা আছে। লগতে আৰু এটা বিষয় যে ভূমি অধিকাৰৰ যিটো বিষয়, সেইটো ডিলিমিটেশ্যন, যিটো মই ইতিমধ্যে কৈছোঁ যে সমষ্টি পুনৰুদ্ধাৰৰ প্ৰক্ৰিয়াটোৰ জৰিয়তেই যিবোৰ সংৰক্ষণ আচলতে হ'ব, সেই সংৰক্ষণৰ ব্যৱস্থা থাকিব বুলি কোৱা হৈছে। তেওঁলোকে বাৰে বাৰে আমাক ইংগিত দিছে যে ইয়াত আচলতে উন্নয়নমূলক পেকেজবোৰ খুব ডাঙৰ ডাঙৰ হ'ব। পাৰ্থ গালিবুৰ ৰহমান, এই সকলো বিষয়ৰ পিছত অৱধাৰিতভাৱে এটা প্ৰশ্ন এইখিনিতে উত্থাপন হয়। আপুনি যিহেতু উল্লেখ কৰিছে দিল্লীত ঠেটুৱৈ ধৰা জাৰ, আৰু আমি আপোনাৰ পিছফালে দেখিবলৈ পাইছোঁ প্ৰচণ্ড কুঁৱলী, তাৰ মাজতে গৰম খবৰৰ কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে। কিন্তু গৰম খবৰৰ আঁৰে আঁৰে কিছু এনেধৰণৰ গুজবো সচেতন লোকৰ মাজত চলিছে, যি এই আলফা আলোচনাপন্থী নেতাসকল বা চৰকাৰৰ মাজত চুক্তি সম্পন্ন হ'বলৈ গৈ আছে, তাত যি পৰেশ বৰুৱাৰ অনুপস্থিতি, এই অনুপস্থিতিয়ে ক'ৰবাত শান্তি চুক্তিৰ যি মূল লক্ষ্য বা উদ্দেশ্য, সেই উদ্দেশ্য ক'ৰবাত বিঘ্নিত কৰিব নেকি, ক'ৰবাত কিছু কথা থাকি যাব পাৰে নেকি? গালিবুৰ ৰহমান। পাৰ্থ, হয়, আপুনি যেতিয়া প্ৰশ্ন সুধিছে, আপুনি মন কৰিব যে মই কৈছোঁ যে এয়া আলফা চুক্তি, আলফা চৰকাৰৰ চুক্তি, কিন্তু মই এবাৰো এই গোটেই লাইভত পোনপটীয়া সম্প্ৰচাৰৰ সময়ছোৱাত মই এবাৰো কিন্তু এয়া শান্তি চুক্তি বুলি কোৱা নাই। ইয়াৰ কাৰণ হ'ল আচলতে যেতিয়াই প্ৰথম আলোচনা প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল, তেতিয়া শান্তি আলোচনা এই ধৰণে গোটেই প্ৰক্ৰিয়াটো আগবাঢ়ি গৈছিল। কিন্তু যেতিয়াই 2011 চনৰ 11 চনৰ পৰা যিহেতু আলোচনা প্ৰক্ৰিয়াটো আগবাঢ়িছে, 2011 নৱেম্বৰ মাহত আলফাই নিজাকৈ যিটো সংগঠন আচলতে পৰেশ বৰুৱাৰ নেতৃত্বত ৰৈ গৈছিল ম্যানমাৰত, তেওঁলোকে নিজাববীয়াকৈ নিজৰ সংগঠনটোৰ নাম দিছিল আলফা স্বাধীন, আৰু তেতিয়াৰ পৰাই দুটাকৈ পৃথক আলফা সংগঠন আৰু সংগঠনৰ আচলতে জন্ম হৈ গৈছিল। আলফা হিচাপে থাকি গৈছিল, আৰু আলফা স্বাধীন নাম লৈ পৰেশ বৰুৱাই তেওঁলোকৰ সশস্ত্ৰ সংগ্ৰাম চলাই থকাৰ বাবে তেওঁলোক অংগীকাৰবদ্ধ হৈছিল পুনৰ। আৰু তেতিয়াৰ পৰাই কিন্তু তেওঁলোকে আলোচনা প্ৰক্ৰিয়াটোৰ, এই যিটো আলোচনা প্ৰক্ৰিয়া কেন্দ্ৰীয় চৰকাৰৰ সৈতে চলি আছে, সেই আলোচনা প্ৰক্ৰিয়াটোৰ বিৰোধিতা কৰিছে। আৰু পৰেশ বৰুৱাইও শেহতীয়াকৈ আমাৰ সৈতে কথা পাতিছে, আৰু তেওঁ কৈছে যে এই পেকেজটোৰ, এই চুক্তিখনৰ জৰিয়তে আছে আচলতে কিছুমান টকাৰ ধনৰ পেকেজ আহিব, তাতকৈ বেছি অসমৰ ৰাইজৰ বাবে, অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে কোনো বিষয় ইয়াত নাই, এই ধৰণৰ কথা পৰেশ বৰুৱাই কৈছে। তথাপিও আলফাক পৰেশ বৰুৱাই শুভেচ্ছা জনাইছে। কিন্তু আপুনি যিটো কথা কৈছে যে শান্তি আলোচনাৰ প্ৰসংগ, সেই শান্তি হয়তো স্থায়ী শান্তি যিটো, সেইটো অসমত নহ'বগৈ। কাৰণ আপোনালোকে ইতিমধ্যে জানে যে পৰেশ বৰুৱাই শেহতীয়াকৈ আলফা স্বাধীনে শেহতীয়াকৈ ধাৰাবাহিকভাৱে গোটাঘাট চলাই গৈছে। তাৰ উপৰি তেওঁলোকৰ সদস্য ভৰ্তি অভিযানো চলি আছে। গতিকে পৰেশ বৰুৱা হিচাপে সম্ভাৱনা থাকি যাব। তেওঁ যে এই ধৰণৰ আলোচনা প্ৰক্ৰিয়ালৈ আহিব, তাৰ সম্ভাৱনা কম, কাৰণ তেওঁ সাৰ্বভৌমত্ব আৰু স্বাধীন অসমৰ দাবী এতিয়াও এৰি দিয়া নাই। আৰু যিবোৰ সদস্য ভৰ্তি অভিযান চলি আছে, যিবোৰ যুৱক যুৱতী নতুনকৈ আলফা স্বাধীনত যোগদান কৰিছে, তেওঁলোকে বাৰে বাৰে যিবোৰ ভিডিঅ' দিছে, সেই ভিডিঅ'বিলাকত তেওঁলোকে স্পষ্টকৈ কৈছে যে আলফাৰ স্বাধীন অসম আৰু সাৰ্বভৌমত্বৰ দাবীৰ বাবে তেওঁলোকে নিজৰ জীৱন উজাৰি দিবলৈ সাজু হৈ আছে। গতিকে এই ধৰণৰ কথাবোৰ কৈছে। গতিকে সাৰ্বভৌমত্বৰ স্বাধীন অসমৰ স্বাৰ্থতে যিহেতু কেন্দ্ৰীয় চৰকাৰে সেই দাবীক লৈ আলোচনা নকৰিব, গতিকে আলোচনা নকৰাৰ পৰিপ্ৰেক্ষিততে কিন্তু এই গোটেই প্ৰক্ৰিয়াটোক লৈ আলোচনা আগ নাবাঢ়িব, শান্তি আলোচনা আগ নাবাঢ়িব। আৰু শান্তি আলোচনা যেতিয়া গোটেই বিষয়টোত নহ'বগৈ, গতিকে পৰেশ বৰুৱাই গোটেই বিষয়টোৰ পৰা বাহিৰত থাকি যাব। আৰু এই যিটো আলোচনা বা অসম যিটো আলফা চুক্তি হ'বলৈ গৈ আছে, সেই চুক্তিখনেই কিন্তু পিছলৈ বৈধ হিচাপে পৰিগণিত হ'ব। কাৰণ যদি পৰেশ বৰুৱা আলোচনালৈ কেতিয়াও নাহে, তেতিয়াহ'লে আলফাৰ লগত হৈ থকা আজি হ'বলগীয়া যিখন একমাত্ৰ চুক্তি, সেই চুক্তিখনেই বৈধ হ'ব। আৰু অসমৰ স্থায়ী যিটো শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যিটো প্ৰসংগ, সেই প্ৰসংগটো সদায় ওলমি ৰ'ব। পাৰ্থ।